আৰু এতিয়া বেডু পিছতে লাল চাহ একাপ খাই মেলি লৈছোঁ, লগতে মৰমকে খাবলৈ দিছোঁ। ৰাতিটো মানে তাহাঁতি ভাত পানী একোৱেই নাখালে। শুই উঠিলা? নমস্কাৰ, মই অন্যতা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বানপানীৰ পৰা আপোনালোক সকলোকে উদ্ধাৰ কৰি ৰাখক দেই, তাকে কামনা কৰিছোঁ। কিন্তু আমাৰ বৰ ভাল নহয়, বিশেষকৈ চাৰিওপিনে কেৱল পানীয়ে পানী। আৰু বাকী আমাৰ এইটো যিটো মানে আমাৰ দলৰ পাছফালে যিটো বৰপুখুৰী আছে, তাৰ কিনাৰতে বা আমি থাকোঁ পাৰত কোৱাৰ্টাৰত। আৰু এইডোখৰ জেগা যিহেতু ওখ কাৰণে ইমানটো পানী প্ৰভাৱ পৰা নাই। বাকী আমাৰ পাছফালে যিখিনি মানে ষ্টেচন চাৰিআলিৰ পৰা আদি কৰি আমাৰ শিৱসাগৰ দলমুখ চাৰিআলিৰ পৰা আদি কৰি যিমানখিনি মানে অকণমান তললৈ জেগা জুগুলি আছে, সকলোবোৰতে মানে পানী হৈ আছে। এতিয়া উপায় নাইকিয়া, কি কৰিবা। এতিয়া পানী হোৱা জেগাটো কিমান আকাল বিকাল হৈছে ন। আৰু তেনেকৈ এতিয়া আমাৰ পানী নথকা জেগাটো নোহোৱা জেগাটো মানে সিমানেই মানে প্ৰভাৱ পৰিছে। এতিয়া আজি 3 দিন মানৰ পৰা মানে ৱাটাৰ চাপ্লাই পানীও নাইকিয়া, কাৰেণ্টটো মানে ডিষ্টাৰ্ব দি আছে। বিশেষকৈ আমাৰ ইনভাৰ্টাৰটো আছে কাৰণে ইমান প্ৰব্লেম হোৱা নাই। আৰু মানে কি আমি এইটো কোৱাৰ্টাৰলৈ অহা বেছি দিন হোৱা নাই বাৰু, 4 মাহ 5 মাহমান হৈছেহে। 5 মাহত ভৰি দিছোঁগৈহে। কিন্তু আমি মানে মটৰ লগোৱা নাছিলোঁ, আৰু মটৰ লগালেও মানে এতিয়া কি পানী মানে উঠা নাইকিয়া এতিয়া সিমানেই। এতিয়া সেয়া তাৰপিছতে সেই আগবেলা মানে কি ৰাতিপুৱা সময়ছোৱাত দেই, আগবেলা মানে এতিয়া সময় 10টামান হোৱাগৈ নাই বাৰু। তাৰপিছতে সেই ৰাতিপুৱা সেই কলেজৰ আপোনাৰ পৰা টিউবৱেল মাৰি পিনে পানী আনিলোগৈ। আনি পিনে এতিয়া আকৌ মানে ধোৱা পখলা কৰিবৰ কাৰণে আকৌ এতিয়া পানী আনিবলৈ যাওঁ। তাকে আপোনালোকক বাৰু অকণমান দেখুৱাইছোঁগৈ কেনেকুৱানো পৰিস্থিতি হৈ আছে। পানী কিমানটো বাঢ়িছে মই মানে চোৱাগৈ নাপাওঁ। মানুহজনে অলপমান পানী আনি মেলি দিলে, তাকে ধোৱা পখলাবিলাক কৰিলোঁ। বাহি বাচনৰ পৰা আদি কৰি সেইখিনি কৰিবতো লাগিব। আৰু কালিৰ পৰা কি কৰিছোঁ, বাহি বাচন মানে চষ্ট আছে, সেইখিনি বাৰু ধুবলগীয়া হৈছে। কিন্তু খোৱা বোৱাবিলাক চব ডিছপাততে কৰিবলগীয়া হৈছে। আৰু এইফালে ৰন্ধা বঢ়া সোপাটো আছেই, কি কৰিব মানে উপায় নাইকিয়া হৈছে। সোনকালে এই বানপানীৰ পৰা সকলোবোৰ উদ্ধাৰ হওক আৰু দেই। মানে সমস্যা হৈছেগৈ, বহুতখিনি সমস্যা হৈছে। আৰু বানপানী হ'লেতো কিমানখিনি সমস্যা হয় বাৰু ন। তাৰপিছত সেয়াই এতিয়া মানে গোটেই মোৰ মানে বাচন খালী হৈ আছে। আপোনালোকক কম কি, মানুহৰ ঘৰত বোলে নিমখো খালী হ'বলৈ নাপায়, পানীও খালী হ'বলৈ নাপায়। কিন্তু এতিয়া উপায় নাইকিয়া। এতিয়া আৰু মই এই মানুহজনকো পঠিয়াবলগীয়া আছে। বিশেষকৈ এতিয়া কি হৈছে মানে দোকান পোহাৰ চব বন্ধ কৰি দিবলগীয়া হৈছে। পানী হৈছেতো আৰু ন, পানী চব পিনে পানী সোমাইছে। আৰু ইয়াত মানে দৰিকাৰ নৈখন বাঢ়িছেগৈ, মথাউৰি ছিগিছে বুলি কৈছে। সেইকাৰণে পানীৰ প্ৰভাৱটো বেছি হৈছে। আৰু এইপিনে এয়া ডিম আমলেট কৰি দিছোঁ। চব্জি নাইকিয়া, বিশেষকৈ দোকান চোকান চব মানে বন্ধ কৰি দিছে, পানী হৈছে যিহেতু। তাৰপিছত এতিয়া এয়া ডিম আছিলে, তাকে সৰু বেটিক বোলো ডিমৰ সৈতে ভাত কেইটামান খাবলৈ দিওঁ। ডিম এয়া সৰু বেটিক ভাত কেইটামান তাকে খাবলৈ দিওঁ। কি কওঁ মানে উপায় নাইকিয়া হৈছে। আৰু চব পিনে পানীয়ে। তাৰপিছতে মই সেই আমাৰ মা ঘৰৰ পিনেও খবৰ লৈছোঁ। সেইপিনে যেনিবা আমাৰ মাহঁতৰ গাঁওখনে, তাৰপিছত কিনাৰ পথাৰবিয়া গাঁও নামৰ সেই গাঁওখনে মানে বাকী আছে। বাকী মগুৱাহাটৰ পৰা আদি কৰি পিছফালৰ যিমানখিনি গাঁও আছে চব মানে পানীতে আছে। ভাগ্যক্ৰমে সেই দুখন গাঁও মানে হেৰি হৈ আছে। আজি 3 দিনমানৰ পৰা মানে তাতো লাইনে নাই। তাৰপিছতে এইবিলাক ডাবৰ দেখিছেনে, এইবিলাক ডাবৰ চব খালী। আজি 3 দিনমানৰ পৰা মানে খালীয়ে হৈছে। যিমানখিনি মানে চিনটেক্সত পানী আছিলে সেইখিনি আজি 2 দিন ধৰি আজি ৰাতিপুৱালৈকে শেষ কৰিলোঁ বাৰু, অলপমান আছিলেগৈ। আৰু এতিয়া কিমানখিনি পানী লাগে, 4টাকৈ মানুহ ন, তথাপি আৰু ঘৰৰ অৱস্থা পাতি এনেকুৱাই বাৰু। বিশেষ এইবিলাক আমি বেছি ভাল ভুল কৰিব নোৱাৰোঁ। যিমানখিনি আমি ভিতৰৰ এলেকাবিলাক আমি ভাল ভুল কৰি মেলি ল'লোঁ। যিমানখিনি পাৰিছোঁ ভাল ভুল কৰি মেলি লৈছোঁ। মানে 2-3 বছৰমানৰ কাৰণে যিমান দিনলৈকে মানে থাকোঁ আৰু নিজৰ এটা ঘৰ এটা হোৱা লাগে। তাৰপিছতে আগৰ সেইজনেও মানে 12 বছৰ 13 বছৰ দিনা এনেকৈয়ে থাকিলে। আমিখিনি মানে বহুত ভাল ভুল কৰি মেলি লৈছোঁ থাকিবলৈ। তাৰপিছতে নোৱাৰোঁগৈ। এতিয়া পিছফালৰ সেয়া যিমানখিনি পাৰিছোঁ কৰিছোঁ। আৰু সিমানটো মানে কৰিবগৈ নোৱাৰি। এইবিলাক মানে বহুত পুৰণা দিনীয়া ঘৰ, কমচে কম 60 বছৰ 65 বছৰ ওচৰা-ওচৰি ঘৰ। আৰু সেইটো কাৰণে আৰু বেছিকৈ মানে ভাল ভুল কৰিব লাগিলে গোটেইখন মানে খহি পোৱাৰ সম্ভাৱনা থাকে। তাৰপিছত এতিয়া এয়া মৰমে ভাত খাই মেলি আছে, তাকে ভাতকেইটা বাঢ়ি মেলি দিলোঁ। আৰু এয়া ডাঙৰ বেটি বহি পিনে এয়া মানে টিভিটো লগাই লৈছে দেই ভাত খাবলৈ। দেউতাকে এইফালে বজাৰ কৰিবলৈ গৈছে। মই বোলো ডিম এপ্লেটো লৈ মেলি আহকচোন, কি হয় সেয়া। আৰু এয়া দেখিছেনে মোৰ বাচনে গোট খাই আছে ধুবলৈ। বিশেষকৈ মানে পানী নাইকিয়া দেই, পানী আনিবগৈ এতিয়া লাগিবগৈ। পানী আনিবগৈ লাগিব মানে তেওঁ আহক, মই অকলে নোৱাৰোঁ যে। তাৰপিছতে এয়া বাচন গোট খাই আছে, ধুবলগীয়া বাচন কিন্তু এইকেইটা বাচনহে এতিয়াৰ কাৰণে এইকেইটা বাচনহে ওলাইছে। মানে বেছি বাচন মই হেৰি কৰা নাইকিয়া। তাৰপিছতে ডিছপাততে খোৱা বোৱাবিলাক কৰিছোঁ। এইটো না ভাত খাব লাগিব, ভাত এৰিছা তুমি, ভাত খাব লাগিব। কিনা চাউল হয় মানে কিমান অভাৱ হৈছে মানুহবিলাকৰ দেখিছা না। তুমি আকৌ চাউলপাত কেলৈ নষ্ট কৰিছা? খাই দিয়া, ঠেচি ভাতকেইটা খাই দিয়া, খোৱা ঠেচি ভাতকেইটা খোৱা বুলি কৈছোঁ। নেৰিবা কিমান মানুহ কিমান খাবলৈ ববলৈ নোপোৱাকৈ কিমান দুখে কষ্ট গৈছে দেখা। খোৱা মৰম খোৱা। দুখ কষ্ট হৈছে। বানপানীৰ প্ৰভাৱ হ'লে কিমানখিনি মানুহৰ অভাৱ অনাটন হৈ যায়। এতিয়া কিছুমান মানুহ এতিয়া উঠি গৈছেগৈ
হা খোৱা পটাপট খোৱা খাবলৈ যে পাইছা আমাৰ অকল পানীটোহে অভাৱ হৈছে কিন্তু এতিয়া পানীকণ যেনিবা গোটাইছোঁ জানেনে এয়া এটা ডাবৰ আগপিনে থৈছোঁ মানুহজনৰ আহক আৰু ডাবৰটো মানে টিউবৱেল মাৰি পানী লৈ আহিব লাগিব সেইটো সেয়া আৰু এতিয়া এয়া দেখুৱাম বাৰু আপোনালোকক ক'ত ক'ত কেনেকৈ পানী বাঢ়িছে এয়া আমাৰ পিছফালখন হয় সেয়া দেখিছেনে কিমানখিনি পানী বাঢ়ি এয়া আহি আছে আৰু আজি ৰাতিটোৰ ভিতৰতে বহুতখিনি পানী বাঢ়িলেগৈ বাৰু আৰু এতিয়া মই এয়া মানে ধোৱা পখলা কৰিবৰ কাৰণে পানী দিবলৈ আহিছোঁ মানুহজনে সেয়া টিউবৱেল মাৰি আছেগৈ তাৰপিছত এয়া কমাৰ্চ কলেজৰ কেম্পাছৰ মানে পিছফালে হয় আৰু ইয়াত কোনো ক্লাছ নহয় আকৌ দেই তাত মানে অকল হেৰিহে হয় এইবিলাক কিবাকিবি আৰু মিটিং চিটিং হয় আৰু সেই ঘৰটো আৰু এইখিনি মানে কিবা পাতি আছিলে নেকি বতৰো বেয়া ইয়াত মানে ভাল হৈ কৰা নাই আৰু এয়া দেখিছেনে জুবিন গাৰ্গৰ তাৰপিছতে ছবি আঁকি থোৱা আছে লগতে ভূপেন হাজৰিকা তেনেকৈ আঁতৰোৱা হৈ আছে বাৰু এতিয়া চবতে বতৰ বেয়া হ'ল যেন তেনেকৈ থকা হ'ল আৰু এয়া আৰু এয়া দেখিছেনে এয়া হৈছে পানী আৰু এইখিনি পানী মানে দৰিকাৰ নৈখনৰ পানী দেই এইখিনি কোনো দিখৌ বা দিচাঙৰ নহয় দিখৌ অলৰেডি অলপমান শুকাইছেগৈ বাৰু এইখিনি হৈছে মানে কি দৰিকাৰ নৈ পানী অমথাই ভগাৰ কাৰণে বাঢ়ি গৈছে আৰু এয়া গিলানত যে দেখিছে এয়া পানী আনিছোঁ মানে এইখিনি হেৰি পানী এইটো কি আছিলে পাহৰি গৈছোঁ ৰ'ব এইখিনি কৰাই নাই নেকি তুমি ভাগৰ লাগি গৈছে গৈ পানী কওঁতে তাৰপিছতে অথনি আনিলোঁ সেইখিনি মানে কি এইবিলাক ধোৱা পখলা কৰিবলৈ বাচন বৰ্তন ধুবলৈ সেয়া আনিলোঁ মানে টিউবৱেলৰ পানী দিয়ে টিউবৱেলৰ পানীটো বিশেষকৈ চেণ্ট আহে যেন আৰু এইখিনি হৈছে এই মটৰ পানী এইখিনি ভিতৰৰ হেৰি কৰিবৰ কাৰণে আনি থৈছোঁ ভাগৰ লাগিছেগৈ এই এজনে মানে বজাৰ কৰি আনিলে বজাৰৰ বস্তু দাম মানে ইমানেই বঢ়াইছে কম কি খোৱা পানী নাপালে দেই তাৰ সেয়া চয়াবিনৰ পেকেট তাৰপিছতে সৰু আচাৰ বটল এটা লগতে মুড়ি আটা 2 পেকেট তেনেকৈ মিঠাতেল আৰু খোলা মিঠাতেল মানে পাবলৈ নাইকিয়া যিটো মিলৰ অঁ তাৰপিছতে হেৰি খোৱা পানী নাপালে এতিয়া আকৌ বিচাৰিব যাবহে আৰু লগতে ডিমৰ প্লেট এটাও অনাই থৈছোঁ শাক চব্জি বিশেষ পাবলৈ নাইকিয়া হৈছে আৰু এতিয়া এয়া দেখিছেনে এয়া দুপৰীয়া সাঁজ খাবলৈ লৈছোঁ দালি ডিম আমলেট লগতে আচাৰ অকণমান এনেদৰে আজি দুপৰীয়া সাঁজটো খাবলৈ লৈছোঁ লগতে ফ্ৰিজৰ পানী অকণমান দেই ফ্ৰিজত এইটো কালিটো হাইট আছিলে আৰু ফ্ৰিজটো বাৰু ৰাতি হ'লে আমি বন্ধ কৰি থওঁ অকণমান ঠাণ্ডা হৈ আছিলে তাকে এতিয়া এয়া দুপৰীয়া সাঁজটো খাই লওঁ আৰু মই এয়া দুপৰীয়া সময়ত অকণমান আহিছিলোঁ মানে পানীখিনি চাবলৈ আহিছিলোঁ আৰু কিমান পানীনো বাঢ়িছে লগতে সেয়া আমাৰ ঘৰৰ 5 মিনিট থকা এই এজন পৰিয়াল ঘৰো থাকে তাৰপিছতে সেই তেওঁলোকৰ ঘৰটো খবৰ এটা কৰিবলৈ আহিলোঁ তেওঁলোকৰ সেই পাছপাখন গোটেইখন পানীয়ে হ'ল এটা ৰুমতো পানী সোমাইছে আৰু এতিয়া এয়া দেখিছেনে বহু দিনৰ মূৰত বকুল খাইছোঁ পানীটো কিমান হৈছে কিমান বাঢ়িছে তাকে চাবলৈ আহিছোঁ পানীটো ক্ৰমান্বয়ে বাঢ়ি আহিহে আছে এয়া হৈছে আমাৰ নান্দা ঘৰ হৈছে এওঁলোকৰ পিছফালৰ বান্দা সোমালেগৈ বাৰু পিছফালৰ ৰুমটো সোমালেগৈ বাকী মুখকেইটা নাই সোমাগৈ শুনো গুচি আহ এতিয়া দীঘললৈ এতিয়া ভয় হৈছে দীঘল ওপৰলৈ উঠি আহিব এই দেউতা কিবা এটা চাবলৈ গৈছে নাযায় আৰু এই কলেজৰ এইটো বেক চাইডেটো কেম্পাছৰ ইয়াত বাৰু ক্লাছ নহয় দেই ইয়াত মিটিং চিটিং তেনেকৈ হয় পিছফালখনত গোটেই পানীয়ে মানে নধৰা হৈ আছে এই ৰুমটো বা বাকী আছে আকৌ ৰুমত নাই সোমোৱাও আৰু এয়া দেখিছেনে এই ওপৰলৈ এইটো হৈছে আমাৰ ঘৰটো আৰু এইখিনি হৈছে ওখকৈ এইটো পুখুৰী পাৰ আৰু এইটো ডাউন চাইড ইয়াত কেনেবাকৈ সেই ওপৰলৈ হ'ব লাগিলেতো আৰু গোটেইখন মানে কি হ'ব শিৱসাগৰ মানে গোটেইখন মানে বুৰে খাব এইটো এই টাউন চাউন পৰা আদি কৰি টাউনখনটো বুৰে খাব এতিয়া শিৱসাগৰ সেই দলমুখ চাৰিআলি চব এইবিলাক চব পানী একাঠো চব পানী আৰু ইয়াতে আজি মানে বকুলটো তেনেকুৱাই অকণমান সহতা নিচিনা বকুল পকা বকুল তেনেকুৱা তাৰপিছতে হেৰি এতিয়া সেই কলেজৰ ভিতৰত কেম্পাছ সেইখনতে আছিলে বকুল এজোপা খোৱা আকৌ মই খালোঁ তোমালোকে চিনি নোপোৱা নহয় একেবাৰে তোমালোকলৈ লৈ আহিছোঁ আকৌ আমাৰ ছোৱালীজনীয়ে বকুল চিনিয়ে নাপায় মানে আজিকালি দেখিবলৈকে নাইকিয়া হ'ল ফাৰ্ষ্ট টাইম দেখিছা বোলে তাৰপিছত এতিয়া সেয়া বকুল খাবলৈ দিছোঁ আৰু এয়া দেখিছে নাই পানীৰ অভাৱত মই চুলি ধোৱা হোৱাই নাইকিয়া দেই পানী আজি তাকে আহিব বুলি কৈছে তাই ধুলে মহে ধোৱা নহ'লে কৰিব 2 পেকেটমান লৈ আহিব পানী বাঢ়িছেহে
আৰু গ্লাছ 50টামান লৈ আহিব থাকিলে থাকিব দুইকা পানীটো বাঢ়ি আছে আকৌ আজি ৰাতিটো বাঢ়িব লাগিলেতো শেষেই আৰু এতিয়া এয়া সৰু বেটি সৰু চাইকেলখন আমাৰ চলাবলৈ দিছোঁ আৰু তাই মানে কিয় ঢুকি নাপায় দেখিছে নাই বাৰু তথাপি তাই বাইকক মানে এৰি নিদিয়ে আৰু চাইকেলখন থওঁতে মানে বহুত দিন থৈ দিয়াৰ পিছত চকাটো পম নাইকিয়া হৈ গৈছেগৈ আৰু সেয়েহে এতিয়া এয়া দেউতাকে পম দি মেলি দিলে আৰু তাৰপিছত বোলো তাইক অকণমান চলাবলৈ দিওঁ অকণমান ধৰি দিবলগীয়া হৈছে তাৰপিছত বাইকে চলাব অকণমান মন ভাল লাগিলে তাকে এয়া ভিডিঅ'টি আজি ইমানতে সামৰণি মাৰিবলৈ ধৰিছোঁ বেছি দীঘলীয়া নকৰোঁগৈ বাৰু পৰিস্থিতি বৰ ঠিক নহয় আৰু ভিতৰৰ মানে বয় বস্তু অলপমানো অকণমান ওপৰলৈ তুলি মেলি দিওঁ ক'ব নোৱাৰি ন কি হয়গৈ বাৰু এতিয়ালৈ আহিছোঁ